নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ এঘণ্টালৈ। আজি আমাৰ এই বিশেষ এঘণ্টাত নীলাচলৰ বুকুত অম্বুবাচীৰ মহা উৎসৱ আৰু এই মহোৎসৱত অম্বুবাচীৰ মহোৎসৱ যি তাত কোৱা হয় যে মা কামাখ্যা অৰ্থাৎ প্ৰকৃতি এই সময়ত ৰজস্বলা হয় আৰু ৰজস্বলা হৈ থকাৰ এই সময়ছোৱাত কোনো পূজা পাৰ্বণ আচলতে ভিতৰত নহয়। ইয়াৰ বাদে কিন্তু সাধনা ইয়াত হয়। যুগ যুগ ধৰি এই বিশ্বাসতে যে বিশ্বৰ সৃষ্টি ইয়াৰ পৰা হৈছে, সৃষ্টিৰ উৎপত্তি ইয়াকে বুলি ধৰি এনেধৰণে প্ৰাৰ্থনা কৰি থকা হৈছে। আৰু আমি যি স্থানত এই মুহূৰ্তত উপস্থিত হৈছোঁ তাক যদি চোৱা যায় তেনেহ'লে জালুকবাৰীৰ পৰা আপুনি এই পথৰে আহিব পাৰে। আহি আপুনি প্ৰথমতে এই মা কামাখ্যা পাব। কামাখ্যা ষ্টেচন আছে কাষতে, সেই কামাখ্যা ষ্টেচনতো ৰেল যাত্ৰী যিসকল আহে তেওঁলোকে এই স্থানলৈ আহিব পাৰে। বা আমি যদি নগাঁৱৰ ফালৰ পৰা দিশৰ পৰা কওঁ তেনেহ'লে পল্টন বজাৰ হৈ সকলো লোক এনেধৰণে ইয়ালৈ আহিব পাৰে। আৰু ইয়ালৈ আহি তেওঁলোকে মা কামাখ্যাৰ ধামলৈ যেতিয়া তেওঁলোক উঠি যাব প্ৰথমেই, কাৰণ এইবাৰ বহুখিনি এই যি মালিগাঁৱৰ যিখন অভাৰব্ৰিজ বনাই থকা হৈছে তাৰ বাবে যি দৰ্শনাৰ্থী আছে দৰ্শনাৰ্থীসকললৈ অনুৰোধ আছিল যে তেওঁলোকে যাতে কমকৈ ইয়ালৈ আহে। আৰু যিসকল যাত্ৰী আহিব তেওঁলোকৰ বাবে ইতিমধ্যে দৰ্শনাৰ্থী আহিব তেওঁলোকক কোৱা হৈছে যে ৰাতি 9 বজাৰ পিছত যাতে তেওঁলোক ইয়ালৈ নাহে, কাৰণ 9 বজাৰ পৰা ইয়াত চাফাইৰ কাম, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম কিছু কৰিব। আমি ওপৰলৈ যাম, ওপৰত যেনেধৰণৰ পৰিৱেশ এতিয়া বিৰাজ কৰিছে সেই পৰিৱেশসমূহ আপোনালোকক দেখুৱাম। খুব তত্ত্বগধুৰ কথা আমি নাপাতোঁ, কিন্তু তাৰ ভিতৰত থকা যি পৰিৱেশ আছে সেই পৰিৱেশৰ সৈতে আপোনালোকক চিনাকি কৰাই দিম। অম্বুবাচী মেলা যি মহোৎসৱ আছে সেই মহোৎসৱত কেনেকুৱা ধৰণৰ বাবাসকল আহিছে, সন্ন্যাসীসকল আহিছে, তেওঁলোকে মহাযজ্ঞ কেনেধৰণে তেওঁলোকে চলাইছে। আমি কিন্নৰ আখৰাৰ কথা শুনিছোঁ, সেই কিন্নৰ আখৰা সম্পৰ্কেও আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইয়াৰ বৰদলৈৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। লগতে ইয়াৰ যি বিস্তৃত পৰিৱেশত যেনেধৰণৰ কি কাম কৰা হৈছে এই সকলো বিষয় আপোনালোকৰ সন্মুখত আমি তুলি ধৰিবলৈ যত্ন কৰিম। তাৰ এক প্ৰয়াসৰে আমি ইয়াত উপস্থিত হৈছোঁহি। ব'লক আমি অকণমান আগবাঢ়ি যাওঁ আৰু মা কামাখ্যাৰ দেৱালয়ত কেনেকুৱা ধৰণৰ পৰিৱেশ এতিয়া বিৰাজ কৰিছে আপোনালোকক দেখুৱাম। আহক আমি আগবাঢ়ি যাওঁ। আমি যিহেতু কামাখ্যালৈ আহিছোঁ আৰু কামাখ্যাত যিহেতু এতিয়া অম্বুবাচীৰ সময় আৰু অম্বুবাচীৰ এই যি যুগ আছে সেই অম্বুবাচীৰ যুগত সকলো উপস্থিত হৈছে। সেই দৰ্শনাৰ্থীৰ এনেধৰণে ভিৰ হোৱা পৰিলক্ষিত হৈছে মা কামাখ্যাত। আমি দেখুৱাইছিলোঁ যে কেনেধৰণে তলৰ পৰা নামি আহিব লাগিব নীলাচল পাহাৰৰ ওপৰলৈ আৰু মা কামাখ্যাৰ দৰ্শনৰ বাবে যিসকল দৰ্শনাৰ্থী আহে। ইয়াত যিহেতু প্ৰবৃত্তি 2:30 আজি পুৱা 2:30 আৰম্ভ হ'ব, গতিকে নিবৃত্তি হ'ব 26 তাৰিখে অৰ্থাৎ 25 তাৰিখৰ নিশা পুৱতি নিশা 2:54 নিবৃত্তি হ'ব। আৰু তেতিয়ালৈকে কামাখ্যাৰ দুৱাৰ বন্ধ থাকিব 26 জুনৰ পুৱালৈকে। আৰু তাৰ বাবে এতিয়া দৰ্শনাৰ্থীৰ ভিৰ আমি কেনেকুৱা ধৰণৰ হৈছে দেখুৱাইছোঁ। এনেদৰে সকলোকে পৰিপাটিকে যাতে সকলো যায়, কিন্তু অজস্ৰ যিহেতু ভিৰ আছে সেই অজস্ৰ ভিৰৰ মাজেৰে দৰ্শনাৰ্থীসকলক এক ব্যৱস্থাৰ মাজেৰে শৃংখলিতভাৱে সকলো যাতে ভিতৰলৈ যাব পাৰে তাৰ সকলো ব্যৱস্থা ইয়াত কৰিছে। সকলো দৰ্শনাৰ্থী এনেধৰণে আহিছে, দূৰ দূৰণিৰ যি দৰ্শনাৰ্থী সকলোৱে মা কামাখ্যাৰ শ্ৰীচৰণত যিহেতু সেৱা ল'বলৈ আহে, গতিকে আমি এই নীলাচলৰ শক্তিপীঠ মা কামাখ্যাৰ আমি ভিতৰলৈ সোমাই যাম। আপোনালোকে এনেধৰণে এই যি মূল দুৱাৰ আছে সেই মূল দুৱাৰৰ ফালে এনেধৰণে সোমাই আহিব পাৰিব। তাত আপোনালোক যেতিয়া যিসকল দৰ্শনাৰ্থী থাকিব তেওঁলোকে প্ৰত্যেকেওকে এনেধৰণে দেখা গৈছে যে নৈবেদ্য তেওঁলোকে লৈ তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিছে। আৰু মা কামাখ্যাৰ যি মূল মন্দিৰ সেই মূল মন্দিৰৰ ওচৰত, শক্তিপীঠৰ মূল মন্দিৰৰ ওচৰলৈ আমি এনেধৰণে আহিব পাৰি। আৰু অহাৰ পিছতে ইয়াত দেখিব যে সকলোৱে এনেধৰণে পৰিক্ৰমা কৰি থাকে। আমি সেই পৰিক্ৰমাৰ দৃশ্য এবাৰ দেখুৱাই দিব বিচাৰিছোঁ। মা কামাখ্যাৰ দৰ্শন কৰে। আমি এই দৃশ্যসমূহ দেখুৱাই থাকিম এনেধৰণে। আপোনালোকে চাই আছে মোৰ সৈতে আজিৰ এই বিশেষ এঘণ্টা, আৰু বিশেষ এঘণ্টাত আমি আৰু কিছু দৃশ্য ইয়াৰ ভিতৰত দেখুৱাম। ইয়াত যিসকল ভক্ত আছে ভক্তসকলৰ সৈতে কথা পাতিম। ইয়াত নিৰাপত্তাৰ দিশটো কেনেকুৱা ধৰণৰ হৈ আছে আমি এই সকলোবোৰ কথা পাতিম। আহক আমি আৰু অকণমান আগুৱাই যাওঁ।
লক্ষ্য এটাই যে মা কামাখ্যাৰ দৰ্শন আৰু মা কামাখ্যাৰ দৰ্শনৰ বাবে এনেধৰণে দীঘলীয়া শাৰী পতা দেখা গৈছে আৰু এই দীঘলীয়া শাৰীটো হৈছে তেওঁলোকে 500 টকীয়া কুপন তেওঁলোকে সংগ্ৰহ কৰিব আৰু 500 টকীয়া টিকট সংগ্ৰহ কৰি তেওঁলোকে মা কামাখ্যাক দৰ্শন কৰিব আৰু বিভিন্ন স্থানৰ পৰা যেহেতু মা কামাখ্যাৰ দৰ্শনৰ বাবে আহে প্ৰত্যেক বছৰে আমি দেখোঁ যে অম্বুবাচীৰ সময়ছোৱাত সকলোৱে মা কামাখ্যাক দৰ্শন কৰিব বিচাৰে আৰু শক্তিপীঠ মা কামাখ্যাৰ প্ৰতি যি বিশ্বাস অগাধ বিশ্বাস সেই অগাধ বিশ্বাসৰ বাবে এনেধৰণে সকলোকে অহা দেখা যায় দূৰ দূৰণিৰ পৰা আহে এই মুহূৰ্তত এগৰাকী দিল্লীৰ পৰা তেওঁ আহিছে दिल्ली से आप आया कब आया आज सुबह ही आए कल बैठे थे आज सुबह आए। कल बैठे थे आज पहले आया है कभी नहीं पहली बार पहले आए पहली बार अभी टिकट लेंगे 500 रुपया हाँ वो टिकट ले उसी लिए लाइन में लगे यहाँ पे कोई है क्या आपका नहीं कोई नहीं ইয়াত কোনো নাই কিন্তু তেওঁ আহিছে কামাখ্যা মাৰ দৰ্শনৰ বাবে আহিছে আৰু নীলাচল পাহাৰত যিহেতু এতিয়া অম্বুবাচী চলি আছে আৰু অম্বুবাচীৰ এই সময়ছোৱাত সকলোৱে এনেধৰণে মা কামাখ্যা দৰ্শনৰ বাবে আহে আমি এই দীঘলীয়া শাৰীটো দেখুৱাইছোঁ এই দীঘলীয়া শাৰীৰ প্ৰথমতে এওঁলোক আহি উপস্থিত হৈছে কিন্তু এতিয়াও হয়তো ইয়াৰ টিকটৰ যি কাউণ্টাৰ আছে সেই টিকট কাউণ্টাৰ এতিয়াও খুলি দিয়া নাই ক'ৰ পৰা আহিছে কাহাতে 501 रुपए কলকাতা नहीं गोरखपुर गोलाईकुंडा विमल दास कामाख्या दर्शन है हाँ कामाख्या दर्शन है लखीमपुर खीरी यूपी नैनीताल के पास से नैनीताल के पास से आए हैं नैनीताल के पास से कामाख्या दर्शन के लिए हाँ। कब जाएंगे करीब 28 को है कितने लोग आए हैं करीब हम लोग हैं 15 लोग जय माँ कामाख्या जय माँ कामाख्या जय माँ कामाख्या जय माँ जय माँ कामाख्या जय माँ জয় মা কামাখ্যা সকলোৱে কৈছে জয় মা কামাখ্যা ইফালেও খুব ধুনীয়াকৈ হাঁহি আছে আপোনাৰ পৰাও শুনিম হ্যাঁ মা কামাখ্যা দৰ্শন के लिए হ্যাঁ कहाँ से আমরা নদিয়া থেকে এসেছি নদিয়া नदिया हाँ पश्चिम बंग पश्चिम बंगाल से आया है कलकत्ता आके रुका हुआ है यहाँ पे यहाँ पे आज 2 दिन हो गया 2 दिन हो गया हाँ। दर्शन नहीं हुआ है क्या दर्शन नहीं हुआ सुबह में आया यहाँ पर आके टिकट काउंटर बंद हो गया 500 टका लगेगा यहाँ पर टिकट में टिकट लेने के लिए भी बैठा हुआ है हाँ, हाँ, लेकिन बैठा है। टिकट नहीं मिल रहा है सुबह 7 बजे से आया है टिकट भी नहीं मिल रहा है एक छोटी सी शिकायत है कि कुछ पंडे लोग टिकट ब्लैक भी कर रहे हैं हम लोग के सामने एयरपोर्ट पश्चिम मिदनापुर गोलाईकुंडा 500 का टिकट 700 800 1000 रुपए में बेच रहे हैं তেওঁলোকে কৈছে যে কোনোবাই টিকট ব্লেক কৰিছে কিন্তু তেওঁলোকে তথাপি তেওঁলোকে যিহেতু দৰ্শনৰ কথা কৈছে গতিকে তেওঁ কৈছে যে 2 দিন ধৰি আহিছে আৰু আজি পুৱাৰে পৰা ৰৈ আছে পুৱাৰে পৰা ৰৈ তেওঁৰ এটাই লক্ষ্য যে তেওঁ এই যি টিকট আছে 500 টকীয়া টিকট কুপন তেওঁ সংগ্ৰহ কৰিব আৰু সংগ্ৰহ কৰি মা কামাখ্যা দৰ্শন কৰিব আৰু মা কামাখ্যা দৰ্শনৰ বাবে এনেধৰণে বিভিন্ন স্থানৰ পৰা বিভিন্ন লোক আপুনি ক'ৰ कहाँ से राजस्थान राजस्थान से हाँ। माँ कामाख्या दर्शन के लिए हाँ, कब आया ना वैसे हम गुवाहाटी रहता हूँ गुवाहाटी कहाँ उल्लूबाड़ी উলুবাৰী উলুবাৰীত থাকে আপুনি কিমান দিন ধৰি আছে গুৱাহাটীত गुवाहाटीत आसो 10 years 10 বছৰ হৈ গ'ল হয় 10 বছৰ হৈ গ'ল আপুনিও দৰ্শনৰ কাৰণে দৰ্শনৰ কাৰণে আহিছোঁ দৰ্শনৰ কাৰণে আহিছে তেওঁ গুৱাহাটীতে থাকে প্ৰথমতে ৰাজস্থান বুলি যিহেতু কৈছে সেইকাৰণে আমি হিন্দীত তেওঁৰ সৈতে কথা পতাৰ যত্ন কৰিছিলোঁ কিন্তু এতিয়া দেখিছোঁ যে এনেধৰণে ভিৰ সকলো হৈছে আৰু আৰক্ষীৰ লোক এনেধৰণে আমি দেখিছিলোঁ যে কেমেৰা যোনফালে ঘূৰোৱা হয় আৰক্ষীৰ লোকসকল থাকে তেওঁলোকে ইয়াত পৰিচালনা কেনেধৰণে কৰিব পাৰি তাৰ বাবে তেওঁলোক ব্যস্ত হৈ আছে আৰু বিভিন্ন ভক্তসকল এনেধৰণে আহিছে বাবাসকল আছে আমি বাবাসকলৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম যিসকল দৰ্শনাৰ্থী আহিছে তেওঁলোক ক'ৰ পৰা আহিছে কেনেধৰণে আহিছে কাৰণ আজি মা কামাখ্যাৰ দুৱাৰ যিহেতু বন্ধ হ'ব প্ৰবৃত্তিৰ পূৰ্বে দুৱাৰ বন্ধ কৰিব প্ৰবৃত্তিৰ পুৱা যিহেতু আছে গতিকে প্ৰবৃত্তিৰ আগে আগে দুৱাৰখন বন্ধ কৰা হ'ব আৰু ইয়াৰ পিছতেই দুৱাৰ খোলা হ'ব 26 জুনৰ পুৱা তেতিয়ালৈকে মা কামাখ্যাৰ যিহেতু পূজা নহ'ব যিসকলে যেনেধৰণে পাৰে তেওঁলোকে পূজা কৰিব বিচাৰিছে মা কামাখ্যাৰ আশীষ ল'ব বিচাৰিছে আৰু এই আশীষ গ্ৰহণ কৰি তেওঁলোকে নিজকে ধন্য কৰিব বিচৰা এইসকল ভক্তপ্ৰাণ ৰাইজক আমি এই মুহূৰ্তত দেখুৱাইছোঁ সকলো ব্যস্ত হৈ আছে সকলোৰে এটাই উদ্দেশ্য এটাই লক্ষ্য যে মা কামাখ্যাক দৰ্শন কৰি মা কামাখ্যাৰ এই মন্দিৰ প্ৰাংগণত তেওঁলোকে ধূপ ধূনা নৈবেদ্যৰে তেওঁলোকে পূজা কৰিব कहाँ से सिवान बिहार बिहार से कब आया 1 सप्ताह हो गया 1 सप्ताह हो गया हर दिन आ रहा है हाँ माता का दर्शन करने रोज आता है दर्शन हुआ है हाँ 2 दिन तो
अंदर दर्शन हुआ है और बाहर से करते हैं। क्या क्या मांगा माँ से क्या क्या मांगा? वहाँ से मनोकामना पूर्ण हो, विश्व में शांति हो, भारत विश्व गुरु बने, यही माँ से कामना है। ভাৰত বিশ্বগুৰু হওক, ভাৰত বিশ্বগুৰু হোৱাৰ বাবে মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনাইছে বুলি কৈছে। আৰু এনেধৰণে বিভিন্নজনৰ বিভিন্ন প্ৰাৰ্থনা থাকে, কোনোবাই খুলি ক'ব পাৰে, কোনোবাই খুলি নক'ব পাৰে, কিন্তু সকলোৰে এটাই কথা থাকে যে তেওঁৰ লগতে সমাজখনৰ বাবে তেওঁলোকে যে মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰিব পাৰে, মা কামাখ্যাৰ ওচৰত যাতে মূৰ দোৱাব পাৰে। আৰু তাৰ বাবেই কষ্ট হয়, সেই কষ্টৰ মাজেদি আহে, সেই ত্যাগৰ মাজেদি আহি সকলোৱে এনেধৰণে মা কামাখ্যাৰ দৰ্শন কৰে। আমি সৰুকৈ আপোনালোকক সকলো ইয়াৰ ছবি দেখুৱাই যাবলৈ যত্ন কৰিম, বিভিন্নজনৰ সৈতে কথা পাতিম, তেওঁলোকৰ উদ্দেশ্য, তেওঁলোক কিয় আহিছে, যিহেতু সকলোৰে আপ বাবাজি কুছ বলেंगे। बोलो जय माँ कामाख्या मैया की, जगजननी माता की, सनातन धर्म की, गौ माता की, जय जय सीताराम, श्री राम जन्मभूमि की, हनुमानगढ़ी सरकार, हनुमानगढ़ी की हम पुजारी हैं अयोध्या से। अयोध्या से कब आया? हमें 4 दिन हो गया। हर साल आते हैं आप? हर साल कैसा लगता है? ऐसा लगता है जैसे कि बच्चा अपनी माँ की गोद में बैठा है, मल भी वहीं कर रहा है, वहीं खा रहा है और वहीं माँ सफाई कर रही है। সেইটোৱে খুব আত্মাৰে তেওঁ হাঁহিছে, হাঁহিটো যিটো ওলাইছে আচলতে তেওঁ কৈছে যে আমি যি আহোঁ মাৰ কোলাত বহি থকাৰ নিচিনা এটা পৰিৱেশ হয়। বাবা অযোধ্যাৰ পৰা তেওঁ আহিছে বুলি কৈছে। এনেধৰণে সকলোৱে এইফালে আমি অকণমান তেওঁৰ विनती करिले हम तो हार है मैया हमारा शेरवाल, तो ही हाउ काले, तो ही हाउ कमाख्या, तो ही हाउ भगा तन के जान है मैया हमारा शेरवाल। माई रे माई तोरे नमावा जपेला जहनवा हो राम, नहीं मोरे बाला बुद्धि नहीं बगयनवा, रखी है माता रानी अपना सरनवा, बनाई के ललनवा, बनाई के सुगनवा, ई भगतन के जीवन बा तहरे चरण में, सुनिए मैया हमार कामाख्या भवानी, जगत कल्याणी, जग के महतारी, मोरे दुलारी, मोरे भवानी। जय कर मेरी माँ कामाख्या की जय, राजश्री मैया की जय, माँ कामाख्या की जय, नीलांचल के देवी की जय, पर्वतवासिनी की जय, माँ भगवती की जय, जय महामाई की जय। নীলাচলৰ বুকু এতিয়া উখল মাখল হৈ আছে আৰু আমি বিভিন্নজনৰ সৈতে কথা পাতিছোঁ। আৰু নীলাচল পাহাৰত যদি চাওঁ বিভিন্ন দৰ্শনাৰ্থী আহিছে, সাধু সন্যাসীৰে এতিয়া নীলাচল ভৰি পৰিছে। আমি বিভিন্ন সাধু সন্যাসীৰ সৈতে কথা পাতিছোঁ। আন এজন আছে, তেওঁ নিজেই ইচ্ছা কৰিছে যে তেওঁ কিবা এটা ক'ব। আমি তেওঁৰ কাষলৈ অকণমান গৈছোঁ। কাহাৰ से आप? मैं हरियाणा से हूँ और अम्बुबाची मेले में हम 23 ईयर्स से आ रहे हैं। 23 साल हो गए आते आते हमें। बहुत अच्छा विश्व विख्यात मंदिर है माँ का। और हमारा यहाँ पे यज्ञ है, आज रात 2:30 से 26 तारीख तक हमारा यज्ञ होगा 10 नामी अखाड़े पे। आसाम में आकर ये विश्व विख्यात मंदिर है माँ का। बहुत बहुत शांति मिलता है यहाँ पे। सब श्रेष्ठ मंदिर है हमारे हिंदू धर्म का। सनातन धर्म को आसाम वासियों ने बहुत आगे बढ़ा रखा है। भगवान माता रानी इन पे कृपा बना के हमेशा रखे। जय माँ कामाख्या। जय माँ कामाख्या। जय माँ कामाখ্যা। আমি অকণমান স্কাউট গাইডৰ যিসকল আছে, কাৰণ তেওঁলোকে অহৰহ চেষ্টা কৰি আছে যে যাতে শৃংখলা ইয়াত বৰ্তাই ৰাখিব পাৰি, অনুশাসন যাতে ইয়াত বৰ্তি থাকে, আৰু যিসকল ভক্ত থাকে আহিছে, দৰ্শনাৰ্থী আহিছে, দৰ্শনাৰ্থীসকলে যাতে কোনো ধৰণৰ কষ্ট নাপায় তাৰ কাৰণে স্কাউট গাইডক ৰখোৱা হৈছে। আমি অকণমান স্কাউট গাইডৰ যিসকল আছে তেওঁলোকৰ সৈতে কথা পাতিম। কিমান আছে আপোনালোকৰ? মই 200 জন আহিছোঁ ইয়াতে।
আৰু কাইলৈও থাকিব, কালিও থাকিব আৰু পৰহিলৈও থাকিব, তেনেধৰণে থাকিব। 27 অব্দি আছোঁ মই। হয়। আৰু কি কাম দিছে বেছি? বেচিকেলি ডিচিপ্লিন মেইনটেইন কৰা, ক্ৰাউড মেইনটেইন কৰা, আৰু যিমান পাব্লিকৰ হেল্থ লাগিব এইটো মেইনটেইন কৰা, এইটো মোৰ কাম। আৰু স্কাউট গাইডে সাধাৰণতে চেণ্ডেল জোতা থাকে, কিন্তু এতিয়া যিহেতু কামাখ্যাৰ ভিতৰত আছে সেইকাৰণে জোতা, মই বাকী পিন্ধিব মানুহবিলাকে ক'ৰবাত তেনেকুৱা ধৰণৰ পিন্ধি অহা, খুলিবলগীয়া, চলাবলগীয়া হোৱা হৈছে নেকি? এইটো হৈছে মাৰ মন্দিৰ, মাৰ জিনিছ, মাৰ মন্দিৰত চপ্পলটো আনো নোৱাৰোঁ। নিশ্চয়, কিন্তু কিছুমানে পিন্ধি অহাৰ তেনেকুৱা দেখা যায় নেকি ক'ৰবাত? নহয়। তেনেকুৱা নাহে। ভক্তও তেনেধৰণে বুজি পোৱা ভক্ত আছে। ভক্তইও বুজি পায়। স্কাউট গাইডৰ এইসকলক আমি এবাৰ দেখুৱাইছোঁ যে তেওঁলোকে অহৰহ চেষ্টা কৰি আছে, ল'ৰা ছোৱালী যিয়ে হওক, যুৱক যুৱতী সকলো যিসকল ইয়াত নিয়োজিত হৈছে তেওঁলোকে যাতে শৃংখলা ইয়াত বৰ্তাই ৰাখিব পাৰি, আমি সেইসকলক দেখুৱাইছোঁ। তেওঁলোকে অহৰহ ইয়াত কাম কৰি আছে, ব্যস্ততা তেওঁলোকৰ বৰ্তি আছে। এইসকলকো আমি দেখুৱাইছোঁ তেওঁলোকেও যাতে শৃংখলা বৰ্তাই ৰাখিব পাৰে তাৰ বাবে তেওঁলোকে এনেধৰণেই কাম কৰিছে। আৰু মা কামাখ্যাত যদি চাওঁ তেনেহ'লে মা কামাখ্যাত এইসকল লোকৰ অৰিহণা সকলোৱে সঁচাকৈ থাকে। মা কামাখ্যাৰ এই যি অম্বুবাচী মহোৎসৱ যাতে সুচাৰুৰূপে সমাপন হৈ যায় তাৰ বাবে সকলোৱে পাৰ্যমানে চেষ্টা কৰে। আমি অকণমান আগবাঢ়িছোঁ, আমি দেখুৱাইছোঁ যে এইসকল স্কাউট গাইডৰ, আৰু তেওঁলোকে স্কাউট গাইডৰ দেৱকুমাৰ বাগৰি এইজনক দেখুৱাইছোঁ যে তেওঁলোকে এনেধৰণে ইয়াত থাকি তেওঁলোকে হুইচেল বজাবলগীয়া হৈছে, হুইচেল সকলোৰে হাতে হাতে হুইচেল। আৰু এইফালে যাতে যিটো লাইন কৰি দিয়া হৈছে, যিটো শাৰী পতাই যাবলৈ দিয়া হৈছে, সেই শাৰীটো যাতে সুচাৰুৰূপে আগবাঢ়ে। আৰু এই লাইনেৰে যিসকল আহিব, বাহিৰলৈ ওলাই আহিব, তেওঁলোক এনেধৰণে ওলাই আহিব লাগিব। আমি সোমাওঁতে দেখুৱাইছিলোঁ যে এইফালে আপুনি প্ৰৱেশ কৰিব পাৰিব আৰু ওলাই আহোঁতে এই বাটেৰে সকলো ওলাই আহিব পাৰিব। আৰু তাৰপিছতেই এই ভিৰক যাতে নিয়ন্ত্ৰণ কৰিব পৰা যায় তাৰ বাবে এই স্কাউট গাইডৰ যি 400 তেওঁলোকক যুৱক যুৱতীক ইয়াত নিয়োজিত কৰা হৈছে, সেই স্কাউট গাইডৰ তেওঁলোক নিয়োজিত হৈছে। আৰু ৰাতিৰ ভাগৰ কথা কোৱা হৈছে যে 9 বজাৰ পিছত দুৱাৰ যেতিয়া বন্ধ কৰিব তেওঁলোকে ইয়াত যিখিনি চাফ চিকুণতাৰ কাম, সেই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম যাতে আগবঢ়াব পৰা যায়। পুৱা 5 বজালৈকে তেনেধৰণে মা কামাখ্যা ধামক যাতে পৰিষ্কাৰ পৰিচ্ছন্নভাৱে চাফ চিকুণভাৱে ৰাখিব পাৰি তাৰ বাবে কাম কৰিব। আৰু তাৰ বাবেই 9 বজাৰ পৰা যাতে কোনো ভক্ত আহিব নোৱাৰে তাৰ বাবে তলতে ব্যৱস্থা কৰা হৈছে। এনেধৰণে এতিয়া মা কামাখ্যা মন্দিৰ উখল মাখল হৈ পৰিছে। আমি আৰু অকণমান আগুৱাই যাম, তললৈ আমি নামি যাম, আৰু তলতো যি পৰিৱেশ আছে সেই পৰিৱেশ আপোনালোকক দেখুৱাই থাকিম। পেলোৱা হ'ল কেইবাটাও অস্থায়ী বাসগৃহ। গড়ভাঙা পাহাৰ আৰু লখৰা অঞ্চলৰ পৰা নামি অহা পানীৰ নলা আবদ্ধ কৰি নিৰ্মাণ কৰিছিল শ্ৰমিক থকা অস্থায়ী গৃহ, যাৰ বাবে পানী আবদ্ধ হৈ কৃত্ৰিম বান্ধ অম্বুবাচীৰ সময়ছোৱাৰ অন্যতম আকৰ্ষণ হৈছে বিভিন্ন বেশভূষাৰে থকা বাবাসকল, সাধুসকল। আৰু এই সাধুসকলৰ মাজত আমি এগৰাকী সাধু এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক দেখুৱাব বিচাৰিম। সেই সাধুগৰাকীৰ দেহত যদি চাওঁ আমি অজস্ৰ কিমান ৰুদ্ৰাক্ষ আছে তেওঁ হয়তো নাজানে যে ইয়াত কিমানটা ৰুদ্ৰাক্ষ তেওঁ পিন্ধি আছে। মূৰত যদি তেওঁ শিৰৰ ওপৰত যিটো মুকুট হিচাপে তেওঁ পিন্ধিছে সেইটোতে কমচে কম তেওঁৰ মতে প্ৰায় 40 কেজি মান তেওঁ হ'ব বুলি ক'ব বিচাৰিছে। তাৰ লগতে যদি আমি গোটেই দেহটো চাওঁ তেনেহ'লে গোটেই দেহ এনেধৰণে ৰুদ্ৰাক্ষৰে ঢাকি আছে। এই যি ৰুদ্ৰাক্ষৰ মালা বা ৰুদ্ৰাক্ষৰ মণি তেওঁ পৰিধান কৰি আছে, পৰিধান কৰাৰ পিছত তেওঁৰ নাম কি, তেওঁ ক'ৰ পৰা আহিছে আৰু সেই সম্পৰ্কে আমি অকণমান তেওঁৰ পৰাই জানিম। বাবা कहाँ से आया और क्या नाम है आपका? हमारा श्री सिंह कदस नाम जूना अखाड़ा से नागा दिगंबर हरिद्वार गिरी रुद्राक्ष वाले बाबा। इसे हम बिराते गुजरात जूनागढ़ गिरनार में। कितने रुद्राक्ष है यहाँ पे? ये तो अनेक है, ऐसे हमारे पास तो ज़्यादा 11 लाख जैसा श्रृंगार पड़ा है। बहुत पूरा अभी आधा ही श्रृंगार है, बहुत नहीं कम श्रृंगार है। भजन में भजन बोलते हैं हम, बोले वजन है तो भजन है। और ये दत्त भगवान का दरबार है, माँ कामाख्या माई के शरण में मेला करने आए, उनका भजन करने
ये सब अपने अपने जगह में, जंगल में, कोई गुफा में, सब अपने अपने स्थान में सब बाबा चले जाते हैं। 5 दिन का मेला रहता है, उसमें शांति रहता है। फिर तो कोई नहीं दिखता, ना तुम हम, ना मीडिया कोई। ये मीडिया के द्वारा अच्छा है कि सब जगह प्रचार होता है बाबा का, चाहे कोई गलत या सही। ओम नमो नारायण। বাবা দিগম্বৰ তেওঁৰ দেখা গৈছে যে তেওঁৰ এই দেহত এনেধৰণে ৰুদ্ৰাক্ষৰ মালা তেওঁ পৰিধান কৰি আছে আৰু কিমান আছে তেওঁ সেয়া আচলতে অলেখ। আমি যদি চাওঁ একোডাল বৃহৎ বৃহৎ তেওঁৰ মালা, গোটেই শৰীৰটোৰে তেওঁ মালাৰে ঢাকি ৰাখিছে। তেওঁৰ শিৰতো তেনেধৰণে ৰুদ্ৰাক্ষৰ মণিয়ে তেওঁ পৰিধান কৰিছে। আন এগৰাকী আমি এইখিনিতে বাবা দেখিছোঁ। আমি তাৰ অকণমান আগলৈও যদি যাওঁ, ইজনৰ পিছত সিজন আমি বাবাক এই মুহূৰ্তত প্ৰত্যক্ষ কৰিছোঁ আৰু প্ৰত্যেকেই এনেধৰণে ইয়ালৈ অম্বুবাচীৰ সময়ছোৱাত তেওঁলোক আহে। তেওঁলোকে এইকেইটা দিন যিহেতু যেতিয়াই কামাখ্যাৰ দুৱাৰ বন্ধ হ'ব, তাৰপিছতে তেওঁলোকে নিশাৰ ভাগত তেওঁলোকে যজ্ঞ কৰিব আৰু তেওঁলোকৰ বিশ্বাস এই 4 দিনৰ যি যজ্ঞ তেওঁলোকে কৰিব, সেই যজ্ঞই তেওঁলোকে যিখিনি প্ৰাপ্তি বিচাৰে সেই প্ৰাপ্তিখিনি দিব। আমি অকণমান এইগৰাকী বাবাৰ কাষলৈ আহিছোঁ। বাবাৰ নাম আমি তেওঁৰ পৰা সুধিম। খুব ধুনীয়া চশমা তেওঁ পৰিধান কৰিছে, হাতত খুব ধুনীয়া ঘড়ী পিন্ধিছে আৰু সমগ্ৰ শৰীৰত তেওঁ এনেধৰণে ছাই তেওঁ লগাই লৈছে, ভস্ম তেওঁ সানি লৈছে। সেই ভস্ম সানি এনেধৰণে এইগৰাকী বাবা আছে। আমি বাবাগৰাকীৰ নাম আমি তেওঁৰ পৰা জানিব বিচাৰিম। आपका नाम? बढ़िया सा ग्लास आप लगाया हुआ है, बढ़िया सा घड़ी भी पहना है, बढ़िया। क्या नाम है आपका? महंत घनश्यामपुरी नागा बाबा, अमरकंटक। कहाँ से आए? अमरकंटक, जहाँ से नर्मदा जी निकलता है। हाँ जी। कब आया यहाँ पे? यहाँ 17 तारीख को हर साल आता है। रात को यज्ञ होगा? हाँ, रात में हवन यज्ञ होगा, नहीं अनुष्ठान होगा, माता जी का अनुष्ठान होगा, पूजा होगा, ध्यान होगा। 12 साल से आ रहे हैं। 12 साल से? हाँ बाबा जी 12 साल से आ रहे हैं। आप? हमको अभी हुआ 8 साल से। अच्छा। हाँ जी। কোনোবা যদি 8 বছৰ ধৰি আহিছে, কোনোবা 12 বছৰ আৰু কোনোবা হয়তো দীৰ্ঘ বছৰ ধৰি তেওঁলোক আহিছে। 2016 से तो 2021 लग यहीं पे थे, परमानेंट अखाड़े में। প্ৰত্যেক বাৰতে তেওঁলোক আহে অম্বুবাচীৰ সময়ছোৱাত। আমি এইগৰাকী বাবাৰ কাষলৈও আহিম আৰু তেওঁলোকে ধুনীয়াকৈ ইয়াত যদি ময়ূৰ পংখ থকা তেওঁলোকে হাতত লৈ আছে আৰু যিসকল ভক্ত তেওঁলোকৰ ওচৰলৈ আহিছে আমি দেখুৱাইছোঁ। এয়া খুব ধুনীয়াকৈ ভস্ম ৰখা আছে, তাৰে তেওঁলোকে ফুট দিব। তাৰপিছত আমি তেওঁৰ সৈতে কথা পাতিব বিচাৰিম। বাবা, আপকা পৰিচয়? हम छत्तीसगढ़ से आए, नागा बाबा सनतपुरी। नागा बाबा सनतपुरी। हाँ जी। पहले बार भी आप आ चुके हैं? नहीं, हम यहाँ से कम 15-20 साल से आ रहा हूँ। 20 साल हो गया। इस बार कुछ डिफरेंस है यहाँ पे? ना, अभी कोई नहीं है। ऐसे थोड़ा अच्छा बन गया वो जगह जुगत सब। जब आश्रम में कुछ नहीं था, जैसे टूटा फूटा था, तब से आ रहा हूँ। तब से 20 साल हो गया। हाँ। आप कब से आया है? हमको हो गया 8 दिन हो गया। 8 দিন হৈছে। এওঁৰ পৰা আমি জানিলোঁ যে তেওঁ যেতিয়া আহিছিলে 20 বছৰ আগত, তেতিয়া কৈছে যে ইয়াত খুব এনেধৰণৰ পৰিৱেশ নাছিলে। এতিয়া খুব সুন্দৰভাৱে সজাই পৰাই মা কামাখ্যা ধাম সজাই পৰাই তোলা হৈছে। আগতকৈ বহুখিনি সাল সলনি ইতিমধ্যে ঘটোৱা হৈছে। আমি আন বাবাসকলো আছে, তেওঁলোকৰ কাষলৈ যাম। ইফালেও আছে। আমি এইগৰাকী বাবাৰ কাষলৈও আহিছোঁ। তেওঁৰ কাষতো অজস্ৰ ভক্ত তেওঁৰ ওচৰলৈ আহিছে। ভক্তই মূৰ দোৱাইছে তেওঁৰ ওচৰত আহি। আমি बाबा, जय शंभू। जय शंभू, बोलिए। कहाँ से है आप? क्या परिचय? हम उज्जैन से हैं। हमारी पता है श्री बंदसनाम जूना अखाड़ा, 10 महाविद्यापीठ, त्रिवेणी संगम, गौशाला धाम। यह स्थान है महाकाल की नगरी से 40 किलोमीटर की दूरी। इस जो 4 दिन होगा, ये आज का दिन, कल का दिन, जो आखिरी होगा, वहाँ पे क्या महत्व है? यहाँ माँ भगवती की महत्व का कोई विस्तार से तो कोई नहीं बता सकता। इसकी अनंत रूपा है, अनंत इसकी महिमा है, क्योंकि माँ जगत जननी है, सृष्टि की उत्पत्ति है, सृष्टि की रचना करने वाली। उसकी कौन उसकी महिमा को बता सकता है कि जान सकता है? अनंत महिमा है और सर्वपरि है। ब्रह्म है, कोटि ब्रह्म। एक वो ब्रह्म, द्वितीय नास्ति, दूसरा कोई नहीं है। वो स्वयं ब्रह्म रूपिणी है। उसके बारे में बताना और कहना असंभव। आप साधु कब से बने हैं आप?
साधु जब से देख रहे हो तभी से साधु मान लो। अब इसको कौन बता सकते हैं, हम तो बचपन से साधु, 7 साल के उम्र से है ना, बचपना के साधु हैं, सारे कर्म करके साधु हुए हैं। साधु नहीं बनने के पहले हमने अपना आश्रम निर्माण किया, उसके बाद साधु साई में यहाँ संन्यास में। संन्यास को पूछो तो संन्यास 25-30 साल भी हो गया। संन्यास अलग होता है, साधु बनना अलग होता है, इसका अलग अलग पद है, अलग अलग समय। जैसे बच्चे हमारे हिंदू धर्म के आधार पर 4 आश्रम है, 4 आश्रम हैं, उसी प्रकार 4 संस्था है, 4 धाम है ना। उसी प्रकार इसमें संप्रदाय होते हैं, तो सीढ़ी होता है, पहले महापुरुष बनते हैं, फिर बाबा बनते हैं, फिर बैरागी होते हैं, बैराग होता है जब अध्यात्म को जानते हैं उस समय बैरागी होता है, फिर महात्मा बनते हैं, अलग अलग पंथ है, तो अलग अलग पंथ में जिस जाते हैं, फिर उसके बाद वो बनते हैं। लास्ट सीढ़ी है ये हमारा सीढ़ी सन्यास का। सन्यासी बनने के बाद में फिर और हमारा अलग है पद, श्री दिगंबर हैं हम अखाड़े का। श्री दिगंबर बम बम पुरी जी महाराज हमारा शुभ नाम है, गुरु महाराज का दिया हुआ। जैसे दिगंबर भगवान शिव का दिगंबर रूप है और माँ काली का दिगंबरी है, इसी प्रकार ये श्री दिगंबर आखिरी है जी। जय माँ कामाख्या देवी, जय महाकाल, कालों के काल महाकाल, महाकाल की नगरी से आया है बाबा श्री दिगंबर बम बम पुरी जी महाराज। बोलिए प्रेम से ओम नमः पार्वती पते हर हर महादेव महादेव। काशी विश्वनाथ गंगे हर हर महादेव संगे। ঠিক আছে, এনেধৰণে ইজনৰ পিছত সিজন বাবা এনেধৰণে ব্যস্ত হৈছে, সাধু হৈছে। আৰু তেওঁ কৈছে যে সন্ন্যাস আৰু সাধু দুয়োটা পৃথক কথা। বহুকেইটা পৰিক্ৰমাৰ মাজেৰেহে আচলতে কোনোবা সাধু হয়, কোনোবা সন্ত হয়, কোনোবা তাৰপিছত মহাপুৰুষ হয়। গতিকে তেওঁ সেই কথাখিনি তেওঁ বুজাইছে, তেওঁ কেনেধৰণে গোটেই প্ৰক্ৰিয়াটো আগবাঢ়ে, পৰিক্ৰমাটো আচলতে এগৰাকী সন্ন্যাসৰ আগবাঢ়ি যায়। বাবা क्या बोलेंगे? मैं तो सनातन धर्म के लिए यही बोलना चाहता हूँ कि अपने सनातन धर्म को बचा के रखिए और सही गलत में पहचानने की कोशिश कीजिए। सही क्या है, गलत क्या है। आज की दुनिया मैजिक की दुनिया चल रही है। मोबाइल टीवी जब से चला है तो साधु संत या तपस्वी लोग तो मेरे को समझ में आते नहीं है। मैं 20 साल पहले आया था, जो साधु संतों के दर्शन करता था वो आज वो साधु संतों के दर्शन मेरे को होते नहीं हैं। तो जनता से मैं यही गुजारिश करना चाहता हूँ कि जनता सही और गलत की फ़र्क करे कि सही क्या है, गलत क्या है। और साधु कई प्रकार के होते बेटा, एक प्रकार के होते नहीं। तपस्वी भी होते हैं, बाबा भी होते हैं। सनातन धर्म में बाबा शब्द जो है बवाल का है, ये ऐसा नहीं होना चाहिए। तो सनातन को अगर बचाना चाहते हैं तो सही गलत की ज़रूर पहचान कीजिए। मैं उमेश भूमेश्वरपुरी महाराज, जिला नासिक, महाराष्ट्र से आया हुआ हूँ और 20 साल के बाद आया हूँ। 20 साल पहले मैं आया था अपने गुरुजी के साथ, तो उस समय मैं दर्शन करता था साधुओं संतों के, तो बहुत आनंद आता था। लेकिन इस समय अगर साधु संतों के दर्शन करता हूँ तो मेरे को दुख होता है। क्यों दुख होता है? क्योंकि ज्ञान की बात कोई बताता नहीं है। अगर अपन मेला में अगर जनता आती है तो जनता चाहती है कि साधु हमको कुछ बताए या कुछ चीज़ों को समझे। उस चीज़ को कोई बताता नहीं है, केवल चंदन लगाओ, दक्षिणा दो, जाओ। ऐसा नहीं होना चाहिए। ऐसा साधु जनता को भी समझना चाहिए कि किस साधु के पास हमको बैठ के 2 शब्द बात करना चाहिए, समझना चाहिए कि साधु को मतलब क्या होता है ना। 20 साल पहले जब हम लोग आते थे तो कुछ इतने साधु रहते नहीं थे और उसमें जनता बैठती थी और समझ में आता था। ये तांत्रिक स्थान है, सबसे बड़ी शक्तिपीठ है, सबसे बड़ी शक्तिपीठ है। यहाँ पे योग सीखा जाता है, ज्ञान प्राप्त किया जाता है। आज के युग में समझ में आता है कि अपन को ज्ञान कोई प्राप्त कर रहा है। जनता भी उसी मोबाइल टीवी में पहुंची। हम लोग तो गांजा पी के नशा करते हैं, लेकिन सबसे बड़ा नशा तो मोबाइल है, टीवी। ये ड्रग्स है, एक प्रकार से ड्रग्स है। और मैं कानून से भी, योगी आदित्यनाथ से भी, सभी लोगों से यही कहना चाहता हूँ कि इसमें परिवर्तन लाने की कोशिश करें। साधु संतों को मोबाइल ये सब चीज़ों की ज़रूरत नहीं, इसमें तो सनातन खत्म हो रहा है।
এটা ডাঙৰ কথা তেওঁ কৈছে যে সাধু সন্ন্যাসীৰ যিখিনি বৰ্তমান পৰিৱৰ্তন হৈছে, ক'ৰবাত মোবাইল আহিছে, ক'ৰবাত টিভি আহিছে, আৰু এনেধৰণে পূৰ্বৰ যি আচলতে এগৰাকী প্ৰকৃত সনাতনী, সেই সনাতনী লাহে লাহে নোহোৱা হৈ পৰিছে বুলি কৈছে। আৰু আমি ইয়াৰ পৰিৱেশ আমি দেখুৱাইছোঁ খুব ধুনীয়াকৈ। সকলো এইসকল এনেধৰণে সন্ন্যাসীসকল বহি আছে, তেওঁলোকে সন্মুখত এনেধৰণে প্ৰত্যেকৰ সন্মুখতে চন্দন আৰু চন্দন তেওঁলোকে ৰাখিছে, আৰু চন্দনৰ ফুট দি বিভিন্ন দলক তেওঁলোকৰ সন্মুখলৈ অহা যিসকল এনেধৰণৰ দৰ্শনাৰ্থী আছে, দৰ্শনাৰ্থীসকলক তেওঁলোকে আশীৰ্বাদ দিছে, তেওঁলোকে এটা পথ দেখুৱাবলৈ চেষ্টা কৰিছে। আৰু এইগৰাকী সন্ন্যাসীয়ে এটা কথা ক'লে, সাধুৱে ক'লে যে আচলতে আজিকালি জ্ঞান প্ৰাপ্তিৰ বাবে যিসকল সন্ন্যাসী আহে, তেওঁলোকৰ পৰা যিসকলে শান্তি ক'ৰবাত জ্ঞান প্ৰাপ্ত কৰিব বিচাৰে, সেই জ্ঞান প্ৰাপ্তৰ পথ কিন্তু ক'ৰবাত নোপোৱা হৈ পৰিছে। এতিয়া দেখিছোঁ তেওঁৰ চকুজুৰি ওলাই পৰিছে। বাবা कहाँ से आप? हम हैं महाकाल की नगरी से, श्री पंदस्नाम जूना अखाड़ा 10 महाविद्यापीठ त्रिवेणी संगम गौशाला धाम से है। महाकाल की नगरी से 40 किलोमीटर की दूरी पर स्थित आश्रम है गौशाला धाम। कब आए आप? हम 16 तारीख से आए हैं। 16 तारीख से जी, 16 तारीख से 16 তাৰিখৰ পৰা তেওঁ ইয়াত আছে। এগৰাকী বাবাক প্ৰথমতে দেখুৱাইছোঁ, খুব ধুনীয়া হাঁহি মাৰি সম্পূৰ্ণ তেওঁৰ যদি দেহত চোৱা যায় তেনেহ'লে তেওঁ চাই তেওঁ সানি ৰখা আছে। আন এগৰাকী মহাৰাজ আছে, এনেধৰণে ইজনৰ পিছত সিজন নগা সাধু আছে। আমি জয় কামাখ্যা মাতাৰ এনেধৰণৰ এতিয়া উচ্চাৰণ সমস্বৰে সকলোৱে কৈছে জয় মা কামাখ্যা, জয় শম্ভু। जय शंभू। आपका नाम? नागा बाबा सनतपुरी। नागा बाबा सनতপুৰী। নাগা বাবা সনতপুৰী। তেওঁ এইগৰাকী আন এগৰাকী বাবা ইফালে আছে, খুব ধুনীয়াকৈ চকুত গ্লাছ লগাই খুব ধুনীয়াকৈ বাবা। ओम नमो नारायण महंत घनश्यामपुरी नागा बाबा अमरकंटक नर्मदे हर मात गंगे हर जटा शंकरे हर नव पार्वती पते हर। ইজনৰ পিছত সিজন এয়া নাগা সাধু। আমি অকণমান ওপৰলৈ যদি উঠি যাওঁ তেনেহ'লে ইফালেও খুব ধুনীয়াকৈ এইসকল সাধু আছে, নাগা সাধুসকল তেওঁলোকে এনেধৰণে আছে। আৰু ইফালে দেখা গৈছে সকলো ব্যস্ত, সাধুসকল এনেধৰণে ব্যস্ত হৈ আছে। আমি এইসকল সাধুৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম। খুব সম্ভৱ তেওঁলোকে অসমীয়া ভালকৈ জানে আৰু অসমৰে। নাই আমালোকে হয় অসমৰে হয়। অসমৰে হয়। ক'ত ঘৰ? আমালোকে লখিমপুৰৰ পৰা আহিছোঁ। লখিমপুৰ হয়। লখিমপুৰত ঘৰ এয়া। একেলগে এয়া সকলো। আপুনি ক'ৰ? গুজৰাট से গুজৰাট। গুজৰাট से আপুনি? মই বিশ্বনাথ অসমৰ পৰা আহিছোঁ। বিশ্বনাথ চাৰিআলি। বিশ্বনাথ চাৰিআলি। नॉर्थ लखीमपुर। নৰ্থ লখিমপুৰ। হয়। कलकत्ता। একেলগে এয়া আচলতে সমন্বয়, কোনোবা কলিকতা, কোনোবা গুজৰাট, আৰু কোনোবা এয়া আমাৰ অসমৰে উত্তৰ লখিমপুৰ বা অন্যান্য বিশ্বনাথৰ এনেধৰণে। ইফালে ক'ৰ পৰা? बिहार मोतिहारी जिला। বিহাৰ। সমন্বয় দেখা গৈছে, সকলো একেলগে ইয়াত এই যি মা কামাখ্যাৰ যিহেতু অম্বুবাচী যজ্ঞ, এই অম্বুবাচী যজ্ঞৰ সময়ছোৱাত সকলো এনেধৰণে একত্ৰিত হৈছে। একেলগে সমস্বৰে তেওঁলোকে ক'ব চাগে নিশ্চয় মা কামাখ্যা, জয় মা কামাখ্যা। এয়া এইসকল সাধু বাবা এনেধৰণে তেওঁলোক ইয়াত উপস্থিত হৈছে। ইফালে কিন্নৰ এগৰাকী যিহেতু আছে, তেওঁৰ সৈতেও আমি কথা পাতিবলৈ যত্ন কৰিম। তেওঁৰ নাম যথেষ্ট চৰ্চিত হৈ আছে অকণমান। क्या बोलेंगे आज से द्वार बंद होगा? बहुत बहुत बधाई है अम्बुबाची मेले के मेरे पूरे देशवासियों को। सभी लोगों पर माँ का आशीर्वाद हमेशा बना रहे। आज तो रात को बंद हो जाएंगे हमारे पट और 26 को खुलेंगे, तो सभी लोग जितने भी लोग यहाँ पर आते हैं और आने वाले हैं वो सभी यहाँ पर आए और अपनी पूजा अर्चना और साधना करें, माँ का आशीर्वाद लें। और बहुत अच्छा मेला है जो हर साल यहाँ पे भरता है और हम लोग सभी आते हैं। जिस माँ के कोख से हम पैदा हुए हैं उसी कोख की पूजा करने हम लोग यहाँ पर आते हैं माँ कामाख्या के यहाँ, और अपने यहाँ से आशीर्वाद ले जाके अपने घर परिवार को, बच्चों को सुखी रखते हैं।
এনেধৰণে ইগৰাকীৰ পিছত সিগৰাকী বাবা সাধু কেনেধৰণে আমি দেখিছোঁ ইফালে আন এগৰাকী সাধুকো দেখিছোঁ তেওঁ মহিলা এগৰাকী সাধু আমি তেওঁৰ সৈতে অকণমান যদি সম্ভৱ হয় কথা পাতিবলৈ যাওঁ আপ কাহ আছে जी मैं तारापीठ बीरभूम से हूँ वेस्ट बंगाल। नाम जी मेरा नाम चंद्रनाथ गौरी। मेरे गुरुजी का नाम श्री समीरनाथ जी गुरु, दादा गुरु रविन्द्रनाथ जी। हम लोग डॉक्टर रामनाथ अघोरा खाड़ा से हैं। कब से साधु बने आप? जी मुझे 5 साल हुए हैं। 5 साल 5 বছৰ হৈছে তেওঁৰ আৰু তেওঁ তেনেধৰণে সাধু হৈছে আমি অকণমান যদি আমি আগুৱাই যাওঁ তেনেহ'লে ইয়াত তেওঁলোকৰ বাবে ভোজন প্ৰস্তুত হৈ আছে আমি সেই দৃশ্যও আমি দেখুৱাবলৈ যত্ন কৰিছোঁ আমি ওপৰলৈ যদি উঠি গৈ থাকোঁ তেনেহ'লে ইয়াত যিখিনি ব্যৱস্থা হৈছে ইয়াতো বহুকেইগৰাকী সাধুৱে ইয়াত তেওঁলোকে অৱস্থান কৰিছে আমি আৰু অকণমান ওপৰলৈ যদি উঠি যাওঁ ইয়াত আন বহুকেইগৰাকী ইয়াত সাধুক আমি নিশ্চয় ভিতৰলৈ সোমাই গ'লে লগ পাম। अखाड़े के महामंडलेश्वर हूँ, महामंत्री हूँ किन्नर अखाड़े से, तंत्र साधक कामाख्या पीठ से। क्या बोलेंगे आज ये बोलूँगी आज से पूजा शुरू हो रही है। आइए पूरा गुवाहाटी क्यों पूरा हिंदुस्तान है, पूरा वर्ल्ड आइए क्योंकि ये जो ऊर्जा क्षेत्र है ये 4 दिन में 12 वर्ष की साधना का फल मिलता है 4 रातों में। तो आइए अपनी ऊर्जा बढ़ाइए, नेगेटिव जो आपके अंदर गंदी सोच, गंदे विचार और गंदी आत्माओं का जो वास है उसे खत्म करके यहाँ पे आइए और माँ का सब माँ भवानी माँ অজস্ৰ ভক্তৰ সমাগমৰে এতিয়া নীলাচল পাহাৰ উখল মাখল হৈ আছে আৰু এই সময়ছোৱাত যথেষ্ট ব্যস্ত হৈ থকা দেখা গৈছে বৰদলৈ কামাখ্যাৰ বৰদলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাক মই অকণমান বিচাৰিম এইখিনিতে যে খুব অজস্ৰ লোক আহিছে এইবাৰো দেখা গৈছে যদিও মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে এইবাৰ অকণমান কমাই আহক কিন্তু তাৰ পিছতো যথেষ্ট সংখ্যক লোক আহিছে এতিয়ালৈকে কিমান আপুনি দেখিছে যি দৰ্শনাৰ্থী ইয়ালৈ আহিছে চাওক এই অম্বুবাচী মহোৎসৱলৈ বিভিন্ন দেশ প্ৰদেশৰ ভক্তজন আহে ইয়াৰ আগৰ তুলনাত আজি ধৰক 30 বছৰ আগৰ তুলনাত মানে আজি ভাবিব নোৱাৰা অৱস্থা আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি ইয়াতে এই মন্দিৰ পৰিসৰৰ মাজত এই অম্বুবাচী মহোৎসৱ দেখা পাইছিলোঁ ইয়াত হাজাৰজন সাধু সন্ন্যাসী আহিছিলে সাধু সন্ন্যাসীৰ মাজতে এই মহোৎসৱটি আমি পালন কৰিছিলোঁ গৈ আজি এইটো লাখলৈকে লাখ মানে ভক্তৰ আগমন হ'ল ধীৰে ধীৰে আৰু হয়তো বহুত পৰিমাণে বাঢ়িব পাৰে আৰু সেইটো পদক্ষেপত ৰাখি এইবুলি আমি জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ মন্ত্ৰী মহোদয়ক আমি আবেদন জনাইছোঁ যাতে যাত্ৰীৰ সংখ্যা কিছু হ'লে কমাব লাগে কাৰণ কামাখ্যা পাহাৰখন নীলাচল পাহাৰখন এটা সীমিত অঞ্চলৰে স্থিত ইয়াতে কোনো ধৰণৰ পাহাৰৰ ওপৰত ফিল্ড বা আদিকে মেলা সদৃশ পাতিব পৰা কোনো অৱস্থা নাই যিহেতু মন্দিৰ পৰিষদে আমাৰ পৰিষদ গতিকে আমি তেনেকুৱা ধৰণৰ বস্তুটো কৈ যাত্ৰীৰ সংখ্যা আমি কি উপায়েৰে কমাব পাৰোঁ সেই এটা সুপৰিকল্পনা লৈ এইবুলি আমি জনোৱাত তেওঁলোকৰ ফালৰ পৰা আমাৰ ফালৰ পৰা সহযোগত ৰাতি 9 বজাৰ পৰা আমি এটা বাধ্যকতা কৰিছোঁ যাতে যাত্ৰীৰ সংখ্যা কমিব পাৰে আৰু সেই উদ্দেশ্যত ৰাখি আজি 9 বজাৰ লগে লগে আমি তলত বন্ধ কৰাৰ ব্যৱস্থা কৰিছোঁ 9 বজাৰ পিছত যিখিনি যাত্ৰী আহিব তেওঁলোকক আকৌ মন্দিৰ পৰিসৰ খালী কৰাই চাফ চিকুণতা কৰা হ'ব আৰু ৰাতিপুৱা আকৌ 5 বজাৰ পৰা খুলি দিয়া হ'ব এই মহোৎসৱটি আমাৰ ধৰ্মীয় মহোৎসৱ ধৰ্মীয়ভাৱে আমি পৰম্পৰা হিচাপে আগৰ পৰা পালন কৰি আহিছোঁ এই মহোৎসৱটিত প্ৰবৃত্তিৰ সময়ৰ লগে লগে মন্দিৰৰ দুৱাৰ বন্ধ হয় আৰু একাধিক্ৰমে আমাৰ কামাখ্যাত 3 দিনলৈকে দুৱাৰ বন্ধ থাকে এই সময়খিনিতো পূজা সাধাৰণতে বন্ধ হয় মূল মন্দিৰত পূজা নহয় কিন্তু তাৰ বাহিৰত কোনোবাই পূজা কৰি থাকিব যিসকল চিষ্টেমে নাই পূজাটো সম্পূৰ্ণ বন্ধ হৈ থাকে কাৰণ দেৱী এই সময়ত ৰজস্বলা হোৱা বুলি কোৱা হয় দেৱী মা কামাখ্যা যিহেতু যজ্ঞ যেতিয়া সেইটো সাধনাৰ কাৰণে কৰা দেৱীৰ পীঠত কোনো ধৰণৰ পূজা কৰা নহয় যিসকল ভক্তগণ আহে বাহিৰত বহি তেওঁলোকে সাধনাৰ সিদ্ধি লাভৰ কাৰণে এইটো উপযুক্ত সময় এই সময়ত যদি কোনোবাই খুব ভক্ত মনে যদি সাধনাত সিদ্ধি হয় তেতিয়াহ'লে হয়তো ভগৱতীৰ আশীৰ্বাদ মানে নিশ্চয় গ্ৰহণ কৰে আৰু সেই উদ্দেশ্য হাতত ৰাখিয়ে বহুজন ইয়ালৈ আহে আহি তেনেকুৱা ধৰণৰ সাধনাত লিপ্ত হয় এই বস্তুটো এই সময়খন হ'ল এই উদ্দেশ্যৰে এই মহোৎসৱটি থাকে কিন্তু আজিৰ দিনত এটা মেলা সদৃশ পৰিৱেশৰ সৃষ্টি হৈ গৈছে
কিন্তু এতিয়া সেইকাৰণে আপোনাৰ মুখতো শুনিছোঁ আপুনি মহোৎসৱ বুলি কৈছে, কোনোবাই মই নিজে হয় যজ্ঞ বুলি কৈছোঁ বা বেলেগ কৈছোঁ, মেলা কোৱাৰ কাৰণে এটা অম্বুবাচী একচুৱেলি এইটো আমাৰ মহোৎসৱ। হয়, এইটো এটা আমাৰ পৰম্পৰাভাৱে দেৱীৰ লগত জড়িত এই মহোৎসৱটি আমি পালন কৰি আহিছোঁ। কিন্তু যেতিয়া মানুহৰ সোঁত বেছি হৈ যায়, মানুহৰ সোঁতৰ লগে লগে মেলা সদৃশ পৰিৱেশ বুলি ক'লে দোকান পোহৰ, কেম্প, খোৱা, খাদ্য বিতৰণ তেনেকুৱা ধৰণৰ এটা মেলা পৰিৱেশ হৈ পৰে। সেইকাৰণে বহুতৰ মুখত হয়তো মেলা পৰিৱেশটো কমিও আহে। গতিকে আমি আমাৰ সেই পৌৰাণিক আগৰ সেইটো ঘূৰাই অনাৰ কাৰণে এতিয়াৰ পৰা আমি চেষ্টা কৰিছোঁ, জিলা প্ৰশাসনৰ লগত অসম চৰকাৰৰ লগত সহযোগ ৰাখিছোঁ, যাতে পুনৰ আমি আগৰ যিটো পৰিৱেশ সেই পৰিৱেশ লাহে লাহে ঘূৰাই আনিব পাৰোঁ। ইতিমধ্যে এইবেলি চৰকাৰৰ ফালৰ পৰা এটা প্ৰচেষ্টা লৈছে, আমি তেওঁলোকক ধন্যবাদ জনাওঁ। কাৰণ আগৰ তুলনাত তেওঁলোকৰ কেম্প বহুতকেইটা আছিলে বা খোৱা খাদ্যৰ ডিষ্ট্ৰিবিউশ্যন ঠাই বহুত আছিলে, এইবেলি মাত্ৰ 2টা কেম্পৰ ব্যৱস্থা কৰিছে। গতিকে তেওঁলোকৰ ফালৰ পৰা ঘোষণা কৰিছে যাত্ৰী যাতে সংখ্যা কম আহে, কাৰণ যোৱাবেলিও এটা লেণ্ডশ্লাইড পৰিস্থিতিৰ সৃষ্টি হৈছিলে। এইবেলিও যিটো নেৰানেপেৰা বৰষুণ এতিয়াও হৈয়ে আছে। কোন ধৰণৰ কেনেধৰণৰ পাহাৰ অঞ্চল কি দুৰ্ঘটনা ঘটে সেইটো মানে হ'ব নালাগে। এতিয়া আমি বিচাৰিছোঁ যে এই যিখিনি আমি পদক্ষেপ লৈছোঁ সেই পদক্ষেপ সুকলমে আমি পালন কৰিব পাৰোঁ। ঠিক আছে, ধন্যবাদ জানিছোঁ। এয়া আছিলে কবীন্দ্ৰ প্ৰসাদ শৰ্মা। আৰু এগৰাকী বিশেষ ব্যক্তি আমি তেওঁক দেখিছোঁ, তেওঁৰ বাতৰি চাইছোঁ যে তেওঁক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কিছু দেখাত তেওঁক একেই লাগে। বাবা, आपका नाम कहाँ से आया है? मैं हरिद्वार से हूँ। आचार्य ललितानंद जी, शाक्त अखाड़ा परिषद राष्ट्रीय। प्रधानमंत्री नरेंद्र मोदी से आपका कुछ मिलता जुलता है चेहरा? ये लोगों का कहना है, मुझे तो अंदाज नहीं है कि मेरा मिलता जुलता है, लेकिन लोगों का कहना है कि उनसे मिलता जुलता है। एक दिन इनका एकदम पिक्चर आया था, अपनी একদম সেম মোদী নিচিনা তেওঁ, কিন্তু এদিন মই টিভিত দেখিছোঁ তেওঁ যে एकदम सेम आपको स्टेज में आया था, स्टेज में आया था, इनको हम देखा है प्रधानमंत्री एकदम सेम जैसे उनका তেখেতৰ নিচিনা ড্ৰেছ একদম সেই সেনেকুৱাই। এতিয়াতো আপুনি চেহেৰা দেখিছিলে আমাৰ প্ৰাইম মিনিষ্টাৰ চুলি দাড়ি যেনেকুৱা এনেকুৱা চুলিটো এনেকুৱা সব একদম মোদীৰ ড্ৰেছে পিন্ধিছিলে তেওঁ। लोग सेल्फी खींचते हैं आपके साथ? बहुत लोग सेल्फी खींचते हैं। यहाँ पर बहुत लोग की इच्छा ये होती है कि हाँ मोदी जी का जो है सो शकल मिलता जुलता है, इसलिए आप जो है सो हमसे थोड़ा सा आपके साथ फोटो ले लेते हैं। जिसकी इच्छा होती है वो ले लेते हैं। देखिए एक्चुअली क्या है कि इस संसार में एक आदमी का शकल 7 आदमी को होता है, ठीक है। और ये मैं आपको बताऊं, मेरा भी शुरू से जबकि ये सीएम थे वहाँ पर गुजरात में, उसके पहले से भी मेरी भी ये स्टाइल था, क्योंकि मैं भी कुर्ता पैजामे में पहले था। जब संन्यास में आया तब से मैं ये चीज़ ले लिया, नहीं तो मेरा ये पहले से भी था। मैं जब चुनाव शुरू हुआ जिस समय पहले 14 में, तो मैं ट्रेन में अगर जाता था तो सभी टीटी वगैरह कहते थे कि आप ही हैं का, तो मेरे लिए सीट खाली हो जाता था। लेकिन मैं एक्चुअली क्या है कि वो कहाँ प्रधानमंत्री, देखिए होता है क्या कि संसार में बिना तपस्या का किसी को कुछ नहीं मिलता है, और वो बहुत बड़े तपस्वी है। क्योंकि पूर्व जन्म कृता नारी पूर्व जन्म कृता तप, पूर्व जन्म कृता लक्ष्मी अग्रे अग्रे धावती। पूर्व जन्म का ही तपस्या इस सब जगह सार्थक होता है, और वही तपस्या उनके साथ सार्थक है। और हमारे पास मैं भी बातें इसमें तपस्या करता हूँ, और मैं ये कहता हूँ कि सत्ता पर बैठाना, हमारे ऐसे लोग अच्छे अच्छे साधक मिल जाए तो आदमी बैठा सकता है किसी को, लेकिन 100 सत्ता वाले चाहे तो एक साधक को पैदा नहीं कर सकता। प्रधानमंत्री से आप मिले हैं कभी? ना, मैं मिला नहीं हूँ। बहुत लोग कहते हैं कि मिलिए, लेकिन मैं कहता हूँ क्या करना है जब हमारी अपनी कोई, देखिए होता है क्या, कभी भी किसी के पास कोई कब जाता है जब अपना कोई स्वार्थ हो। हमारा वतन उनका है राष्ट्र के लिए, हमारा संसार के लिए, जन कल्याण के लिए। क्योंकि बचपन से मैं लोगों के लिए ही जीता हूँ। मैं भृगु संहिता ज्योतिष का भी प्रोग्राम देता हूँ, श्रीमद् भागवत का ज्योतिषमयी कथा करता था, तो इसलिए मेरा ये काम। एक बार भागवत पाठ होगा कुछ? हाँ हाँ। कृष्णाय वासुदेवाय हरे परमात्मने प्रणत क्लेश नाशाय श्री कृष्णाय वयं नमः। हम एक नया श्लोक उसमें करते हैं कि कालिके कृष्ण रूपाय राधा रूप शिवाय च सर्व दुख विनाशाय श्री कृष्णाय वयं नमः।
ধন্যবাদ জনাইছোঁ। এয়া তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তেওঁ দেখাত কিছু মিল তেওঁৰ আছে আৰু বহুতেই কয় বুলি তেওঁ ইতিমধ্যে কৈছে ৰেল যাত্ৰাৰ সময়তো ক'ৰবাত তেতিয়া তেওঁক কয় আপুনি দেখাত একে। গতিকে বিভিন্ন স্থানত তেওঁৰ সুবিধাও আছে। তেওঁ কৈছে যে সেই সুবিধা তেওঁ নাই উঠোৱা, তাৰ কোনো ধৰণৰ লাভ তেওঁ বিচৰা নাই আৰু তেওঁ প্ৰধানমন্ত্ৰীক এতিয়ালৈকে সাক্ষাৎ কৰা নাই আৰু কৈছে যে তেওঁ ৰাষ্ট্ৰৰ কাৰণে সমৰ্পিত আৰু তেওঁ কৈছে যে তেওঁ সমাজখনৰ কাৰণে বা সমাজৰ কাৰণে তেওঁ নিজকে সমৰ্পিত কৰা বুলি কৈছে আৰু এনেধৰণে বিভিন্নজনক দেখা গৈছে। তেনেধৰণে আৰু কিবা এটা তেওঁৰ ক'বলগীয়া আছে। তেওঁ খুব ধুনীয়া ভাগৱত পাঠ কৰে। মই পুনৰ তেওঁৰ ওচৰলৈ গৈছোঁ। एक्चुअली क्या है कि मैं खास करके ज्योतिष में आवाज़ पर बात करता हूँ, तो हमें अगर कोई फ़ोन भी करता है तो उसकी जो भी समस्या है उसका समाधान और उसका जो है सो उपाय मैं बता देता हूँ और प्रॉब्लम भी बता देता हूँ। प्रॉब्लम भी जी, जैसे आप फ़ोन करेंगे तो आपके घर की क्या कहानी है, आपकी क्या समस्या है वो भी मैं बता देता हूँ और बताने के साथ साथ ये भी है आपका समस्या का समाधान भी करता हूँ। अगर आप चाहें तो मेरा नंबर कभी दे सकते हैं। श्योर, आपका नंबर लेके दे रहा हूँ। খুব ধুনীয়াকৈ এনেধৰণে বিভিন্নজনক আচলতে এই অম্বুবাচীৰ যি মহোৎসৱ বুলি ইতিমধ্যে বৰদলৈগৰাকীয়ে কৈছে যে এয়া আচলতে মহোৎসৱ আৰু মেলা হিচাপে তেওঁলোকে কৰিব বিচৰা নাই আৰু মানুহৰ যি সমাগম, ভক্তৰ যি সমাগম সেয়া পূৰ্বতকৈ তেওঁলোকে হ্ৰাস হোৱাটো বিচাৰিছে। কাৰণ যদি চোৱা যায় তেনেহ'লে মা কামাখ্যা অৰ্থাৎ নীলাচল পাহাৰৰ যি পৰিকাঠামো সেই পৰিকাঠামো খুব বেছি মানুহৰ ভৰ সহ্য কৰিব পৰাকৈ নহয় আৰু বিভিন্ন সময়ত যিহেতু এতিয়া বৰষুণো বহু দিয়া হৈছে, বৰষুণৰ ফলত খহনীয়া পৰ্যন্ত হ'ব পাৰে। গতিকে যাতে ইয়াত এই নীলাচলৰ পাহাৰখনন যাতে নহয়, পাহাৰ খহনীয়াৰ কবলত যাতে নপৰে তেনেধৰণে এই সকলোবোৰ কৰা হৈছে আৰু ইয়াত যি ব্যৱস্থা সেই সুব্যৱস্থাৰ মাজেৰে বহু ভক্ত বহু লোকৰ ইয়াত সমাগম এনেধৰণে ঘটিছে। আমি এইখিনিতে এটা বিৰতি লৈছোঁ। বিৰতিৰ পিছত আপোনালোকক পুনৰবাৰ লগ পাম। আপোনালোকে চাই আছে নীলাচলৰ বুকুত এয়া বিশেষ এঘণ্টা। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টিল নিৰ্মাণৰ মানদণ্ড। Languages 26 যাৰ বাবে পৌৰ নিগমে বিহিলে 1 লাখ টকাৰ জৰিমনা। কেৱল সিমানেই নহয়, সোমবাৰৰ পৰা অট্টালিকা নিৰ্মাণস্থলীত চলিল পৌৰ নিগমৰ উচ্ছেদ। এওঁলোকৰ কৰ্তৃপক্ষই আমাৰ এই ড্ৰেইনটো দেখিছে আপোনালোকে, এই ড্ৰেইনটো এটা আমাৰ এই ৰাস্তাটো এটা মেইন ড্ৰেইন। এই ড্ৰেইনটো তাত এই ৱালখন দি পিনে ব্লক কৰি পিনে তাত গোটেই তেওঁলোকৰ যিখিনি লেবাৰখিনি ৰখাৰ ব্যৱস্থা কৰিছে, তাৰ ওপৰত তেওঁলোকে লেট্ৰিন বাথৰুমৰ ব্যৱস্থা কৰিছে। কোম্পানীটোৱে চৰকাৰী মাটিত নিৰ্মাণ কৰিছিল দেৱাল। প্ৰজেক্টৰ যিটো মেইন গেটটো, সেই মেইন গেটটো এই ফুটপাথতকৈও বহু আগুৱাই পিনে তেওঁলোকে সৌন্দৰ্য বৰ্ধনৰ কাৰণে এটা ফাউণ্টেন বনোৱাৰ ব্যৱস্থা কৰিছিলে, যিটো ইতিমধ্যে আমি বিভাগৰ তৰফৰ পৰা এইটো আমি ভাঙি দিছোঁ আৰু এইখিনি এতিয়া তেওঁলোকৰ যিখিনি শ্ৰমিকৰ বাবে তেওঁলোকে কোৱাৰ্টাৰ বনাইছিল, এই কোৱাৰ্টাৰখিনি আমি ভাঙি দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে পৌৰ নিগমে আদায় কৰিছে 1 লাখ টকাৰ জৰিমনা। অট্টালিকাটোৰ সকলো নথি পত্ৰ পৰীক্ষা কৰি থকা হৈছে। বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এৰাবাৰীলৈ পৰিণত কাজিৰঙাস্থিত অসমৰ একমাত্ৰ চৰকাৰী অৰ্কিড উদ্যান। এই চৰকাৰী উদ্যানখনত এতিয়া মদ যোৱাৰ আড্ডাস্থলীলৈ পৰিণত হৈছে। দিনতে বাঘৰ আতংক। আধাৰশিলাৰ 3টা বছৰ পাছতো মাত্ৰ 2% কাম হোৱাৰ অভিযোগ স্থানীয় লোকৰ। এইটো অতি দুখৰ বিষয়। 2020 চনতে অৰ্কিড পাৰ্কৰ কামৰ শুভাৰম্ভণি কৰি থৈ গ'ল, কিন্তু আজি 2023 চন, মানে এবছৰত 1%ও কাম হোৱা নাই। উল্লেখযোগ্য
যে 2003 চনত কংগ্ৰেছ চৰকাৰৰ সেই সময়ৰ মন্ত্ৰী ৰিপুণ বৰাই দেশী বিদেশী পৰ্যটকে জিৰণি ল'বলৈ নিৰ্মাণ কৰিছিল কাজিৰঙাৰ একমাত্ৰ উদ্ভিদ আৰু প্ৰমোদ উদ্যান। অৰ্ধনিৰ্মিত হৈ ৰ'ল উদ্যানখন। এই উদ্যানখনকে 2020 বৰ্ষৰ জুলাই মাহৰ 16 তাৰিখে উদ্যান শস্য বিভাগৰ উদ্যোগত প্ৰায় 17 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কাজিৰঙা অৰ্কিড উদ্যানৰো আধাৰশিলা স্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইয়াৰ পাছত দিল্লীৰ শিল বায়'টেক লিমিটেড নামৰ এটা কোম্পানীক ঠিকা আদায় দিয়াৰ পাছত 17 কোটি টকীয়া অৰ্কিড উদ্যানখনত ব্যাপক অনিয়ম তথা দুৰ্নীতিৰো অভিযোগ উত্থাপন হয়। একেবাৰে নিম্নমানৰ সামগ্ৰী দি পেলাই কাম আৰম্ভ কৰিলে দিল্লীলৈ এটা কোম্পানী আনি পেলাই 17 কোটি টকাৰ কামটো কেনেকুৱা হ'ব লাগিছিল। গতিকে এনেকুৱা ল'ৰা ধেমালি কৰিবলৈ তেওঁলোকে সাহস ক'ত পালে। নিৰ্মাণ কৰিবলগীয়া যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ এতিয়া মামৰে ধৰিছে। তেল ৰং সানি বৃহৎ পৰিমাণৰ চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ দল সংগঠনৰ। কাজিৰঙাত যিখন অৰ্কিড উদ্যান গঢ় লৈ উঠিবলৈ বিচাৰিছিলে, যিটো 17 কোটি টকা আহিছিলে, এই 17 কোটি টকাৰে চেল অফ বায়'টেক লিমিটেড কোম্পানীটোৱে কিমান টকা খৰচ কৰি পেলাই এই 2% কাম নোহোৱাকৈ গুচি গ'ল, সেই কথাখিনি আমাক তথ্য সহকাৰে অসমবাসী ৰাইজক বা কাজিৰঙাবাসী ৰাইজক জনাওক। ইতিমধ্যে উদ্যানখনত থকা বহু মূল্যৱান গছো কাটি পেলোৱাৰ ফলত এতিয়া এৰাবাৰী সদৃশ হৈ পৰিছে উদ্যানখন। উদ্যান শস্য বিভাগৰ মন্ত্ৰী অতুল বৰাৰ নিজৰ সমষ্টিতে এনে দৃশ্য দেখাৰ পোৱাৰ পিছত এতিয়া দল সংগঠন সৰব হৈ পৰিছে। অতি সোনকালে এই অৰ্কিড উদ্যানখন গঢ়ি উঠক, যিহেতু এই অৰ্কিড উদ্যানখনৰ লগত আমাৰ কাজিৰঙাবাসীৰ ৰাইজৰ বহু সম্বন্ধ আছে। এই উদ্যানখন যদি হৈ যায় তেতিয়া নিশ্চয় আমাৰ কাজিৰঙাত শিক্ষিত যুৱক যুৱতীসকলে ইয়াৰ সংস্থাপনৰ এটা বাট মুকলি পাব। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সাজু হৈ উঠিছে অসম বিধানসভাৰ নতুন ভৱন। ৰাজ্যবাসী আৰু কেইটামান দিনৰ পাছতে লাভ কৰিব নতুন বিধানসভা ভৱন। নতুন বিধানসভা ভৱনৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। অত্যাধুনিক সা সুবিধা তথা আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে নতুন বিধানসভা ভৱন। দেওবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ নিৰ্মীয়মান ভৱনটোৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। বিধানসভা ভৱনৰ লগতে নিৰ্মাণ কৰা অধ্যক্ষৰ নিৰ্মীয়মান কাৰ্যালয়ো পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পীযুষ হাজৰিকাৰ লগতে সংশ্লিষ্ট বিভাগৰ অভিযন্তা বিষয়ববীয়াই বিধানসভা ভৱনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শনত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে। এই বৰ্ষৰ ছেপ্টেম্বৰ মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। আপোনালোকে চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বিশেষ এঘণ্টা, আৰু বিশেষ এঘণ্টাত আমি যিহেতু অম্বুবাচীৰ যি পৰিৱেশ, সেই অম্বুবাচীৰ পৰিৱেশ দেখুৱাইছোঁ। আৰু অম্বুবাচীৰ এই পৰিৱেশৰ মাজত আমি অনুসন্ধান কেন্দ্ৰ, কামাখ্যা দেৱালয়ৰ যি অনুসন্ধান কেন্দ্ৰ আছে, সেই অনুসন্ধান কেন্দ্ৰ কিন্তু খুবেই ব্যস্ত হৈ থকা দেখা যায়। যিসকল ভক্ত আহে, সেই ভক্তসকলে ক'ৰবাত কেতিয়াবা নিজৰ লগত অহা কোনোবাই যদি সন্তানক বা কোনোবাই নিজৰ পিতৃ মাতৃক ক'ৰবাত এৰি আহে, ক'ৰবাত হেৰুৱাই পেলাই অজস্ৰ ভিৰৰ মাজত ক'ৰবাত হেৰাই যায়, আৰু তাৰপিছতে তেওঁলোকে এই অনুসন্ধান কেন্দ্ৰলৈ আহি নিজেই তেওঁলোকে এনাউন্স কৰিব পৰাৰ এনেধৰণৰ মাইকৰ ব্যৱস্থা কৰি ৰখা হৈছে। তাত এনাউন্স কৰে। আমি এনাউন্স কৰা লোকসকলক আমি দেখুৱাইছোঁ, তেওঁলোকে এনাউন্স কৰিবলগীয়া তেওঁলোকৰ নিশ্চয়কৈ আছে। আমি ভিতৰলৈ অকণমান আমি যাম। ভিতৰতো আমি দেখিছোঁ যে ইয়াত মাজে মাজে ঘোষকে ইয়াত ঘোষণা কৰি থকা দেখা যায়। এয়া আমি দেখুৱাইছোঁ যে এয়া ঘোষক নহয়, এয়া সাধাৰণ ভক্ত, আৰু ভক্তসকলে নিজৰ
সকলোৱে নিজৰ নিজৰ ভাষাত নিজৰ যিসকল হেৰাইছে একেলগে পাতিব পাৰে এনেধৰণে। এনেধৰণে যিসকলে নিজৰ কাৰোবাৰ লগত আহিছিল তেওঁলোক ক'ৰবাত হেৰাই গৈছে সেইসকলক বিচাৰিছে আৰু বিচৰাৰ ব্যৱস্থা আছে। ইয়াৰ লগতে এনাউন্স ইয়াৰ পৰা হৈ থাকে, আমি ঘোষণা শুনি থাকোঁ যে ইয়াত কিছুমান নিৰ্দিষ্ট ঘোষণা কৰি থাকে এইসকল লোকে। আপুনি কামাখ্যাৰ ইয়াৰ যিহেতু পাণ্ডা, মাজে মাজে এনাউন্স কিছুমান কৰি থকা দেখা যায়। ইয়াৰ পৰা গোটেইখিনি সা সুবিধা পাব। কোনোবা মানুহ হেৰালে এনাউন্সমেণ্ট ইয়াৰ পৰা কৰিব আৰু ইয়াৰ পৰা মানুহ অহাৰ কাৰণে প্ৰায় মানুহ ইয়ালৈকে আহিয়ে যায়, এইটোৰ একো দিগদাৰ নাই। আৰু বাকী সা সুবিধাৰ কাৰণে আইন আছে, প্ৰশাসন আছে, মন্দিৰ পৰিচালনা কমিটি আছে। সময়ে সময়ে গোটেইখিনি ঘোষণা কৰি থকা হয়, টাইমে টাইমে এনাউন্সমেণ্ট কৰি থকা হয়। টাইমে টাইমে যিবিলাক মানুহ কোনোবা হেৰালে, কোনোবা সেই কৰিলেও ডাইৰেক্ট এনাউন্সমেণ্ট চেণ্টাৰলৈকে আহিব, আহি কিনে ইয়াৰ পৰাই গোটেইখিনি মানে ইনফৰমেশ্যনখিনি তেওঁলোকে ল'ব পাৰিব। আৰু যেতিয়া নিজৰ ভাষাত নিজেই ক'ব পাৰে, গতিকে বিচাৰি উলিয়াটো থাকে বেছি সহজ হৈ পৰে। এইটোতো বহুত ইজি প্ৰচেছ ক'ব গ'লে, কিয়নো চাওক কোনোবা মানুহ ইহঁতে যেনেকৈ এনাউন্স কৰি আছে, কোনোবাই এনাউন্স কৰি আছে তেওঁলোকৰ ভাষাত কৈ আছে, তো যোনবিলাক মানুহ তাৰমানে আহি পায় ডাইৰেক্ট এনাউন্সমেণ্ট চেণ্টাৰলৈকে, এনে ইনফৰমেশ্যন চেণ্টাৰলৈকে অহা যায়। আৰু ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে এতিয়া অনুসন্ধান কক্ষ ব্যস্ত আছে আৰু অনুসন্ধান কক্ষত থকা যি ইয়াত মাইকৰ ব্যৱস্থা কৰিছে তাতে বিভিন্নজনে আহি তেওঁলোকৰ নিজৰ ভাষাতে নিজৰ যি আপোনজন ক'ৰবাত হেৰাইছে তেওঁলোকে মাতিব পাৰে। আৰু খুব সেইটোৱে এটা সুবিধাৰ কথা, যদি মই আৰু আপুনি এনাউন্স কৰোঁ বা ঘোষণা কৰোঁ, হয়তো কোনোবা এটা ভাষাৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত অসুবিধা আহিব, কিন্তু নিজৰ ভাষাত নিজৰ মানুহজনৰ মাতটো যেতিয়া শুনিব, ক'ৰবাত যদি অকণমান ক'ৰবাত, কাৰণ যথেষ্ট ভিৰ আছে, সেই ভিৰৰ মাজত কোনো আচলতে হেৰুৱাৰ ভয় নাথাকে। আপোনালোকে ইমান সময় চাই আছিল আমাৰ সৈতে বিশেষ এঘণ্টা নীলাচলৰ বুকুত, আৰু এই বিশেষ এঘণ্টাত আমি বিভিন্নজনৰ সৈতে কথা পাতিলোঁ, তেওঁলোকৰ অহাৰ উদ্দেশ্য আমি জানিলোঁ। আৰু নীলাচলৰ যিহেতু এই সময়ছোৱাত নীলাচলৰ বুকুত দেখা যায় যে মা কামাখ্যাৰ পীঠৰ বাবে সকলো আহে, আহি সকলোৱে শ্ৰীচৰণত, মাৰ শ্ৰীচৰণত তেওঁলোকে সেৱা জনায় আৰু নিজৰ বাবে বা আনৰ বাবেও তেওঁলোকে সেৱা কৰে। এনেধৰণে হয়তো মা কামাখ্যা যুগ যুগ ধৰি এইদৰেই যি বিশ্বাস আছে সেই বিশ্বাসৰ মাজেৰে চলি থাকিব। অম্বুবাচী এনেধৰণে আহি থাকিব। অম্বুবাচীৰ যি বৃহৎ পৰিসৰত পূৰ্বতে মেলা হৈছিলে, এতিয়া যিহেতু তেওঁলোকে এই মেলা কিছু সংকোচন তেওঁলোকে কৰিবলগীয়া পৰিছে। ইতিমধ্যে বৰদলৈগৰাকীয়ে জনাইছিল যে তেওঁলোকে কিছু সংকুচিত কৰি আনিব বিচাৰিছে, কাৰণ ইয়াৰ ভৰ ক'ৰবাত ক'ৰবাত সহিব নোৱাৰা হৈছে নীলাচলে। গতিকে আমি এই বিশেষ এঘণ্টা ইয়াতে সামৰিব লাগিব। ধন্যবাদ জনাইছোঁ। আপোনালোকে ইমান সময় চাই আছিল নীলাচলৰ বুকুত। India's North